Hello friends, Jyotika mixer মই Jyotika আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে फ्रेंड्स আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিও লৈ আহিছো আসলতে কাপোৰৰ লগত মিলাকৈ যদি আমি বিভিন্ন ধৰণৰ কানফুলি ঘৰতে বনাই লব পাৰো কিমান যে ভাল লাগিব নহয়নে আজি চাকচোন মোৰ কানত এজোৰ কানফুল এয়া চাদৰৰ লগত মিলাকৈ মই বনাইছো আগতে বিভিন্ন ধৰণৰ ভিডিও মই দি ৰাখিছো আমাৰ অসমীয়া গহনা আপোনালোকক দি ৰাখিছো আৰু এই চাদৰখন যে পিন্ধি আছো এখন মই ফেব্ৰিক প্ৰিন্টিং কৰিছিলো আগতে এবাৰ দেখুৱাইছো নহয় জানো যি সকলে চাইছে নিশ্চয় মনত আছে আজি আহকচোন फ्रेंड्स আসলতে মোৰ ভাগিনৰ বাৰ্থডে আছিল তাইৰ এটা কুৰ্তি গিফট কৰিছিলো আৰু কুৰ্তিটোৰ লগত মিলাকৈ মই কানফুলি বনাই দিছিলো আৰু কেনেকৈ বনালো তাৰ এটি সৰু ভিডিও লৈ আহিছো আহকচোন फ्रेंड्स ভিডিওটো মজলৈ যাও আৰু फ्रेंड्स আৰু এজো কানফুলি চাকচোন এনেকৈ বিভিন্ন ধৰণৰ কাপোৰৰ লগত যদি আপোনালোকে মিলাকৈ কানফুলিবোৰ বনাই লয় কিমান যে ভাল লাগিব নহয়নে সেই কাৰণে আসলতে মই বনাইছিলো কাৰণে শেয়াৰ কৰিছো আহক তেন্তে ভিডিওটোৰ মাজলৈ যাও আৰু বৰ বেছি টকাৰ প্ৰয়োজন নাই কানফুলি বনাবৰ কাৰণে একেবাৰে কম খৰচতে আপোনালোকে ঘৰতে ধুনীয়া ধুনীয়া ডিজাইন কৰি বনাই ল'ব পাৰে এয়া চাকচোন মোৰ এইজোৰ কানফুলিৰ লগত এই চাদৰখন কিমান ধুনীয়াকৈ মিলি গৈছে নহয়নে আৰু কুৰ্তিটোৰ লগত কেনেকৈ মিলাই কানফুলিজোৰ বনালো চাংগৈ আহক फ्रेंड्स এই কুৰ্তিটো মোৰ ভাগিনক গিফট দিছিলো 1 তাৰিখে বাৰ্থডে আছিল আৰু ঘৰতে পিন্ধিবৰ কাৰণে কুৰ্তিটো আসলতে আনিছিলো ভাবিলো কানফুলিজোৰ লগতে মিলাকৈ বনাই দিও আগতে আপোনালোকক দেখুৱাইছিলো এয়া সেকশন বিভিন্ন ধৰণৰ কানফুলি বনাই আপোনালোকক দেখুৱাইছিলো কাপোৰৰ লগত মিলাকৈ নিশ্চয় আপোনালোকৰ এই ভিডিওসমূহ মনত আছে যি সকলে নাইছা চাবচোন আৰু এনেকুৱা ধুনীয়া ধুনীয়া কানফুলিৰ ভিডিও কেবাটাও দিয়া আছে লকেটৰ ভিডিও দিয়া আছে আৰু এইটো এয়াৰ টাইট ক্লে আৰু এই এয়াৰ টাইট ক্লেটোৰ পৰাই মই কানফুলিসমূহ বনাইছিলো নিশ্চয় বহুতৰে মনত আছে আৰু আজিও फ्रेंड्स এই কুৰ্তিটো যে দেখিছে এই কুৰ্তিটোৰ লগত মিলাকৈ মই ধুনীয়াকৈ এই ক্লেটোৰ পৰাই কানফুলি বনাই আপোনালোকক দেখুৱাম আপোনালোকৰ নিশ্চয় মনত আছে এয়াৰ টাইট ক্লেটোৰ ভিতৰত দুটা পেকেট থাকে এটা হৈছে হাৰ্ডনাৰ এটা হৈছে ৰেজিন আৰু দুইটা মিক্স কৰি পেলাই সমপৰিমাণে লৈ আমি যিমানখিনিৰ প্ৰয়োজন হয় সিমানখিনি লৈ কম সময়ৰ ভিতৰতে আমি কানফুলিসমূহ বনাব লাগিব বা লকেট বনোৱা আপোনালোকৰ নিশ্চয় মনত আছে বহুত অসমীয়া গহনাও বনাইছো আৰু আজিও লৈছো এই এয়াৰ টাইট ক্লেটো আৰু এই ক্লেটো এয়া কাটি পেলাই মই দুইটা লৈ লৈছিলো হাতত যদি আঠা লাগি ধৰে অকনমান টেলিকম যিকোনো পাউডাৰ আপোনালোকে হাতত লগাই ল'ব আৰু লগাই ল'লে যেতিয়া কাম কৰিবলৈ বেছি ধুনীয়া হয় আৰু দুইটাৰ পৰা যিমানখিনি প্ৰয়োজন হয় সিমানখিনিয়ে ল'ব আৰু যেতিয়া উলিয়াই ল'ব তেতিয়াই কামটো কৰিব নহলে শুকাই একেবাৰে শিলগুটিৰ দৰে টাইট হৈ যাব আৰু এৰাতিৰ ভিতৰতে এই 24 ঘণ্টা লাগে আসলতে ধুনীয়াকৈ মানে শুকাই যাবৰ কাৰণে আৰু এই দুইটাৰ পৰাই মই সমপৰিমাণে লৈ এই কানফুলিজোৰ দুজোৰ একেলগে বনাইছিলো আৰু কানফুলি নিশ্চয় বনাই আপোনালোকক দেখুৱাম আপোনালোকে যদি ভাল পায় জনাব আৰু এতিয়া এয়াছক দুইটাৰ পৰা সমপৰিমাণে লৈছো লৈ পেলাই মই আৰম্ভ কৰিছো কানফুলিজোৰ বনাবলৈ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছো फ्रेंड्स মই এই জিজোৰ কুৰ্তিৰ লগত কানফুলি বনাইছিলো হেতু এয়া পাটৰ ডিজাইন দিছিলো আৰু পিং এটা অকন দীঘল কৰি লৈ পেলাই এনে সিনকিটা দি দিছিলো আজিকালি আসলতে মাৰ্কেটত ধুনীয়া ধুনীয়া কানফুলি বনোৱা পায় মানে খাস কিছুমান পায় হেও আপোনালোকে কিনি আনিব পাৰে যদি নিকিনো একেবাৰে সহজতে হাততে ডিজাইন কৰি ধুনীয়া ধুনীয়া ডিজাইন দিব পাৰি আৰু মই এয়া চাক পাটৰ ডিজাইন দিছিলো আৰু এই জিডাল আমি খুমুৱাই দিও কানত হেডাল কিনিবলৈ পায় পেকেট 20 টকা নে 25 টকা পাহৰিছো দামটো তেনেকুৱা আপোনালোকে মাৰ্কেটত সোণালী ৰং ৰূপালী ৰং তেনেকুৱা পাব হেয়া কিনি আনি পেলাই লগাই দিলে হল আৰু তাত টাইট দিবৰ কাৰণে মই কপাৰৰ টাৰডাল আছিল মিহি প্লাস দি পেলাই কাটি দিছিলো আৰু হিজুৰ কানফুলি বনাবলৈ মই জিজুৰ পিন্ধি আছো হেজুৰ সৰু গোলকৈ খালি এনেকৈ ক্লেটো দি হাততে ডিজাইন দি পেলাই মই লৈছিলো হেতু আপোনালোকক দেখুৱাম আপোনালোকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক আৰু ইয়াতে ৰং ব্যৱহাৰ কৰিছো acrylicৰ আৰু শেষত মই টাচুত দিছো জিলিকিবৰ কাৰণে তেনেহলে फ्रेंड्स ভিডিওটো চাই থাকক फ्रेंड्स বনোৱাৰ পিছত যদি ৰাফ লাগে তেনেহলে আপোনালোকে সিৰিজ পেপাৰ মাৰি পেলাই অলপমান নিমজ কৰি ল'ব তাৰ পিছত প্ৰথমতে হোৱাইট কালাৰটো দিব তেতিয়া বেছি ধুনীয়াকৈ ৰং দিলে জিলিকি উঠিব
ফ্ৰেণ্ডছ এক্ৰিলিকৰ কালাৰ দিছিলোঁ আৰু ইয়াতে এয়া মানে পাথৰ কিছুমান কিনিবলৈ পোৱা যায় মাৰ্কেটত, সেয়া কিনি আনি পেলাই এয়া লগাই দিছিলোঁ সৰু সৰু মুকুতাৰ দৰে। আৰু এযোৰ ডিজাইন দিছিলোঁ সৰু কাণফুলি, কাণত ধৰিবই নোৱাৰি ওলমি আছে বুলি একদম পাতল পাতলকৈ বনাইছিলোঁ। আৰু এয়া কিনিবলৈ পোৱা সৰু সৰু পাথৰ লগাই দিছিলোঁ আৰু সিজোৰত নাই দিয়া সৰু মণি এটা লগাই দিছিলোঁ। শেষত চাইডে চাইডে অকণমান কৈছোঁৱে মই টাচত দিলে জিলিকি যাব আৰু এয়া শুকাবলৈ দিছিলোঁ। আৰু আঠাটো লগাইছিলোঁ কাপোৰত দিয়া আঠাই, যিটো ফেভিকলৰ আঠা দিলেও হৈ যায়। আৰু এনেকৈ কাণফুলিকেইযোৰ প্ৰস্তুত কৰিছিলোঁ। কুৰ্তিৰ লগত এনেকুৱা অকণমান জোঙা টাইপৰ কাণফুলিবোৰ পিন্ধিলে ভাল লাগে, সেইকাৰণে পাতৰ আকাৰ দিছিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ক'বলৈ নাপাহৰিব। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইমান ব্যস্ততাৰ মাজত আচলতে ঠাণ্ডা দিনত যথেষ্ট কাম হয়, কামৰ মাজতে ভিডিঅ' দিয়াৰ সময় নাথাকে, তাৰ মাজতে আপোনালোকৰ বাবে যিমান পাৰোঁ ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰি থাকোঁ। আপোনালোকে মৰম দিব, আগুৱাই নিব বুলি আশা কৰিছোঁ। আৰু আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।